Hey guys, welcome to my big YouTube channel Dishan Vlogs. To আজি আৰু এটা নতুন ভিডিও লৈ আহিছো মানে আজি আছে আমাৰ ৰাখ তো ৰাখত যিখিনি হেন্স বহে এই হেন্সৰ মানে বাহি খুল এইখিনিৰ পৰা কমপ্লিটলি ভিডিও আপোনালোকক দেখুৱাই দিম সেটিং তো কেনেকুৱা হয় খুলত কোনটো সেটিং বহাব লাগে তালি সাইডত কোনটো বেস সাইডত কোনটো আৰু বাহিত কোনটো সেটিং বহিব এইখিনি কমপ্লিটলি দেখুৱাই দিম তো আপোনালোকে ভিডিওটো পুৰাকে চাই থাকিব মানে ভাইটি এজনে কমেন্ট কৰিছিলে মোক মানে হেন্স বিলাক কেনেকুৱা সেটিং কৰিব লাগে হেতুৰ কাৰণে মই ভিডিওটো বনালো আৰু মানে কিবা যদি বুজি নপোৱা আকৌ এবাৰ কমেন্ট কৰিবা মই আকৌ এবাৰ বনাই দিম ধুনিয়াকে তো আপোনালোকে পুৰা কমপ্লিটলি ভিডিও বিলাক চাব আৰু হুনকালকে চেনেলটো সাবস্ক্ৰাইব কৰি দিও আপোনালোকে তেতিয়াহে মই ভাল ভিডিও বনাবলৈ আৰু মোৰ মোটিভেশন পাম তো আজিলৈ এতিয়া সন্ধিয়া হওক তো আপোনালোকক মই সেটিংখিনি পুৰা কমপ্লিটলি দেখুৱাই দিম আৰু এনেকুৱা নহয় যে মানে পুৰা ৰাখ পুৰা চলি আছে লাইভ হে তেতিয়াই মই ভিডিওটো বনাম তেতিয়াই আপোনালোকৰ সেটিংটো দেখাম তো পুৰা ভিডিওটো ফুল ওয়াচ কৰি থাকিব ফাইনালি গাইস এতিয়া খুল বজাব আৰু মানে খুলৰ সেটিংটো আপোনালোকক কমপ্লিটলি দেখুৱাই দিম এতিয়া মিলাব আৰু খুল বহিব বাহি বহিব কি বহিব মানে হেন্স ৰাখৰ হেন্সখিনি পুৰা কমপ্লিটলি দেখুৱাই দিম আপোনালোকে পুৰা চাই থাকিব এই ৰঙা কালাৰৰ টি-শাৰ্ট পিন্ধি থকা খুলটো বজাই থকা তাৰ সেটিংটো দেখুৱাই আছো মই চাব পাৰে এইয়া নাম্বাৰ 1 চেনেল চাব পাৰে Yamaha 32 তাৰ নাম্বাৰ 1 চেনেল এটো টালিটো দি আছে দে গাইস হাই সাইডটো বলে চাব পাৰে লো ভলিউমটো চাব পাৰে মিড ভলিউমটো চাব পাৰে মিড কেটা চাব পাৰে আৰু হাইটো চাব পাৰে ইফালে গেইনটো চাও ফুলৰ এটো টালি সাইডটো দে গাইস আৰু ইফালে নেক্সট আছে নাম্বাৰ 2 এইয়া নাম্বাৰ 2 দেখা পাইছে এটা আমি বেস সাইডটো দিছো আমি ফুলৰ বেস সাইডটো ডুম কৰা ফালে আমি অক্সৰ লো চলাওটো চাব পাৰে আৰু ইফালে লো ভলিউমটো চাব পাৰে লো মিডটো চাব পাৰে ইফালে মিড ভলিউম চাব পাৰে ইফালে গেইনটো চাব পাৰে হাইটো আমি নিদুৱে গাইস কুলাৰ লৈ থকা খুলটোৰ সেটিংটো দেখুৱাইছো এই চাব পাৰে কুলাৰ গাইস এই নাম্বাৰ 8 নম্বৰত লগাইছো এটো চাব পাৰে 8 নম্বৰত ফেডাৰ দি আছে যে এটো হাই সাইডটো দে গাইস এটো আৰু এটা খুল মানে খুল দুটা আছে না এটো বেস ভলিউমটো চাব পাৰে আৰু বলে মিড ভলিউমটো চাব পাৰে এটো এটা মিড আৰু ইফালে হাই ভলিউমটো চাব পাৰে এটো খুলৰ টালিটো দে গাইস এই গেইনটো চাব পাৰে আমি কিমানহে উঠাইছো আৰু লগতে ইফালে খুলৰ বেস সাইডটো দুটা খুল আছে আৰু এটা তোৰ বেসটো এটো গাইস 9 নম্বৰটো বেস সাইডটো দেই ইফালে ৰঙা অলপ ক্লিপ জ্বলি আছে এটো 9 নম্বৰটো এটো এটো লো ভলিউমটো দে আমি অক্সৰ লো চলাও নেক্সট কোটা ইফালে লো ভলিউম ইয়া চাব পাৰে ইফালে মিড ভলিউমটো চাব পাৰে ইয়া হাই ভলিউম চাব পাৰে পুৰা ডাউন আছে আৰু ইফালে গেইনটো চাব পাৰে এটো লো সাইডটো দে গাইস আৰু এটা এইটো কুলাৰ লৈ থাকাটো খুলটো লো সাইডটো এটা তো আপোনালোক বাহিৰটো দেখুৱাইছে ইয়া বাহি বজাই আছে যে তাৰ সেটিংটো দেখুৱাই আছো মই গাইস ইফালে ইয়া বাহিৰটো এইটো 17 নম্বৰটো এটো বাহি বজি আছে গাইস চাব পাৰে লো পুৰা 0 আছে আমাৰ ইয়াটো লো কমান দিয়া আছে মিডটো কমান দিয়া আছে হাই মিডটো দিয়া আছে হাইটো দিয়া আছে এটো চাব পাৰে এটো বাহিৰ গেইন দে এটো গাইস বাহিৰ সেটিং এটো চাই লওক সকলোৱে গাইস তালজোৰ যে বজাইছে হি আহে মাইক্ৰোফোনটো সিঙ্গাৰ জনে এটা গান মাৰব হি হয় বাৰু তাৰ সেটিংটো এটো চাব পাৰে ধুনিয়াকে এটো এই জনে তাল বজাইছিল হি মানে গান মাৰে তাৰ লোটো চোৱা কিমান দিছ আৰু ইফালে মিড ব্লেক চাব পাৰে আৰু ইফালে গেইনটো চাব পাৰে এটো 15 নম্বৰ চেনেল হয় গাইস আউটপুট সেকশন ব্লেক চাই ল পাৰে ইয়া ইফালে গ্ৰুপ লেফট ৰাইট আৰু ইফালে ক্লিপটো চাব পাৰে সিগনেল তো গাইস আজি ভিডিওটো ইমানতে শেষ কৰো তো আপোনালোকক দেখালো মই সেটিংখিনি কেনেকুৱা যদি এই সেটিংখিনি যদি কিবা বুজি নাই পোৱা তেতিয়ালে মোক কমেন্ট কৰি জনাবা মই আকৌ একদম পুৰা লাইভ প্ৰগ্ৰাম চলি আছে মই তেতিয়া আকৌ ভিডিও বনাই আপোনালোকক ধুনিয়াকে জনাম তো আৰু চেনেলটো হুনকালকে সাবস্ক্ৰাইব কৰি দিয়া আৰু লগতে শেয়াৰ কৰিবা নোটিফিকেশনটো অন কৰি ৰাখিবা যাতে মই নিউ ভিডিও আপলোড কৰিলে আপোনালোকে পায় হুনকালকে তো চেনেলটো আপোনালোকে হুনকালকে আগুৱাই লৈ যাওক তো আপোনালোককো মই আগুৱাই লৈ যাম তো আজিলৈ ইমানতে আছিল তো বাই বাই